অৰুণোদয় আঁচনি 3.0 কোনসকল মানুহে লাভ কৰিব এইবাৰ 31 কোটি টকা জানি লওক সঠিক তথ্য এই ভিডিঅ'টোত। তো কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে আৰু কোনসকলে লাভ কৰিব চাওক। অৰুণোদয় পোৱা মহিলাসকলকো ভাল আৰু এটা উপহাৰ দিম 1 জানুৱাৰী তাৰিখে। তাৰ কাৰণে আপোনালোকে ৰখি থাকক, 1 তাৰিখে টিভিটোত থাকিব। 1 জানুৱাৰীত আপোনালোকে আৰু এটা ভাল উপহাৰ পাব। 10,000 টকাৰ চেক পোৱাৰ পিছত কোনে কোনে মোবাইল ফোন কিনিব হাতখন দাঙক। এই মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে মাত্ৰ 100 টকা দোকানত দিয়ক, 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ আপোনালোকে পাই যাব। তাৰিখৰ পৰা ল'ৰাবিলাকৰ কাৰণে আঁচনি এটা দি আছো 1 জানুৱাৰীৰ পৰা। 1 তাৰিখে অৰুণোদয় পোৱা মহিলাসকলকো ভাল আৰু এটা উপহাৰ দিম 1 জানুৱাৰী তাৰিখে। তাৰ কাৰণে আপোনালোকে ৰখি থাকক, 1 তাৰিখে টিভিটোত থাকিব। 1 জানুৱাৰীত আপোনালোকে আৰু এটা ভাল উপহাৰ পাব। যাৰ 3টাতকৈ বেছি সন্তান আছে তেওঁলোকক আমি লাখপতি বাইদেউৰ কাৰণে মাতিব নালাগে। 12 লাখ মহিলা ইতিমধ্যে পালে আৰু অহা 15 ফেব্ৰুৱাৰীৰ আগতে আমি অসমৰ প্ৰত্যেকটো সমষ্টিৰ মহিলাসকলক এই পুঁজি আমি হাতত তুলি দিম। প্ৰায় 100টা সমষ্টিত মই নিজে গৈছো বা নিজে যাম আৰু 26টা 25টা 30টা সমষ্টিত আমাৰ মন্ত্ৰীসকলেও গৈ এই পুঁজি বিতৰণ কৰিছে। এই পুঁজিৰ বিতৰণী অনুষ্ঠানত আমি মহিলাসকলক মাতি আনো, কাৰণ আমি মহিলাসকলক এটা কথা বুজাব খুজিছো যে এই আঁচনিখন কি, ইয়াৰ তাৎপৰ্য কি, আমি কিয় 10,000 টকা কৈ দিছো। ইয়াৰ উদ্দেশ্য হ'ল যে এই আঁচনিখনৰ জৰিয়তে আমি আপোনালোকক বহুত দূৰ আগুৱাই লৈ যাব বিচাৰিছো। অলপ আগতে আপোনালোকে টিভিত দেখিছিলে যে মোদী ডাঙৰীয়াই উল্লেখ কৰিছে যে আমি 3 কোটি মহিলাক লাখপতি দিদি বনাব খোজো। তাৰ মানে আজি গোটেই ভাৰততে বিজেপি চৰকাৰখনে প্ৰচেষ্টা কৰিছে যে মহিলাসকল আত্মনিৰ্ভৰশীল হওক, পৰিয়ালটোৰ উপাৰ্জনত মহিলাগৰাকী এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰক। আমাৰ অসমত 40 লাখ মহিলাৰ 8 লাখ মহিলাই ইতিমধ্যেই লাখপতি বাইদেউৰ সন্মান পাইছে, কাৰণ তেওঁলোকে বছৰত 1 লাখ টকাৰ ব্যৱসায় ইতিমধ্যে কৰিছে, বহুজন সফল হৈছে। এতিয়া আমাৰ এটাই কথা যে যদি এজনে পাৰিছে 10 জনে কিয় নোৱাৰিব, 10 জনে যদি পাৰিছে 100 কিয় নোৱাৰিব, 100 জনে যদি পাৰিছে 1000 কিয় নোৱাৰিব। আজি আমি আপোনালোকক 10,000 টকাৰ চেক এখন আপোনালোকৰ হাতত তুলি দিম। এতিয়া 10,000 টকাৰ চেক পোৱাৰ পিছত কোনে কোনে মোবাইল ফোন কিনিব হাতখন দাঙক। বাইদেৱে কিনিব, আৰু কোনে কোনে কিনিব মোবাইল ফোন? আচ্ছা, মোবাইল ফোন নিকিনে বাৰু, বিহুৰ কাপোৰ কোনে কোনে কিনিব? বাইদেৱে কিনিব বিহুৰ কাপোৰ। আচ্ছা, বাইদেৱে হাতখন উঠাই আকৌ নমাই দিছে। আৰু কোনে কোনে মোবাইল নিকিনে হাত উঠাওক। বাপৰে, আজি আমি এই 10,000 টকা কেনেকে ব্যৱহাৰ কৰিম? 10,000 টকা পালো, আমাৰ গোট এটা আছে, গোটত যদি আমি 10,000 জমা দিওঁ 1 লাখ টকা হ'ল। সমূহীয়াভাৱে আমি 1 লাখ টকাৰে ছাগলী পুহিলো, শালৰ বাবে সূতা কিনিলো, আমি চিলাই মেচিন কিনিলো, সৰু দোকান এখন দিলো, নিজে যি কৰোঁ। আপোনালোকে 10,000 টকা এটা যিকোনো ব্যৱসায় বা অৰ্থনৈতিক দিশত ব্যৱহাৰ কৰক। কোনোবা মহিলাই ভাবিব যে মই যদি 10,000 টকাটো খৰচ কৰি দিওঁ
আৰু মোৰ যদি ব্যৱসায়টো সফল নহয় তেতিয়া কি হ'ব? তেতিয়া আমি কি কৰিম? আমাৰ সকলোৰে হাজবেণ্ডে কিবা নহয় কিবা এটা ব্যৱসায় কৰে। কোনোবাই ৰিক্সা চলায়, কোনোবাই ঠেলা চলায়, কোনোবাই চব্জিৰ বেপাৰ কৰে, কোনোবাই গাখীৰৰ বিজনেছ কৰে, কোনোবাই সৰু দোকান দিয়ে, কোনোবাই কিবা পাইকাৰী কিবা কৰে, যি কৰে হাজবেণ্ডৰ ব্যৱসায়ত 10,000 টকাটো দি দিয়ক। ঘৰৰে টকা, ব্যৱসায়টো ভাল হ'ল আৰু ব্যৱসায়টোত আপুনিও জড়িত হৈ পৰক। 3টা ৰাস্তা মই দিলোঁ, গোটত দিয়ক, নিজে খৰচ কৰক, নহ'লে হাজবেণ্ডৰ লগত মিলি 10,000 টকাটো ঘৰৰ ব্যৱসায়ত খেতিত আপোনালোকে খৰচ কৰক। 6 মাহ পিছত 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ আহিম। আমি সুধিম, বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে মোবাইলটো পুৰণা হৈছিল, নতুন মোবাইল কিনিলোঁ। ঠিক আছে, ভাল কৰিলে বাইদেউ। বোলে গেলামাল দোকানত ধাৰ আছিলে, ধাৰটো মাৰি দিলোঁ, ভাল কৰিলে। বোলে ল'ৰা ছোৱালীৰ কাপোৰ কিনিবলগীয়া আছিলে, কাপোৰ কিনিলোঁ, ভাল কৰিলে। কোনোবাই আমাক ক'ব যে নহয়, আমি এই 2টা গৰু কিনিলোঁ, চিলাই মেচিন কিনিলোঁ, দোকান দিলোঁ, আমি ঘৰৰ ব্যৱসায়ত মাল কিনি ব্যৱসায়টো ভাল কৰিলোঁ। তেতিয়া আমি আপোনালোকক ইয়াত আকৌ মাতিম আৰু যিসকলে টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকাকৈ আমি এনেকৈ মাতি আনি দিম। বুজি পালেনে? বুজি পালেনে নাই বাইদেউসকল? অলপ ডাঙৰকৈ কওক, বুজি পালেনে নাই? পালে। 25,000টো যোনে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি 3য় বছৰত মাতি আনি 50,000 টকাকৈ আপোনালোকৰ হাতত দিম। 10,000, 25,000, 50,000, 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব, ব্যৱসায় কৰিব আৰু আপোনালোকে লাখপতি বাইদেউ যে এই আঁচনিটোৰ জৰিয়তে আমাৰ মহিলাসকলে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব আৰু ঘৰখনৰ উন্নতিত সহযোগিতা আগবঢ়াব পাৰিব। আজি আমি বৰপেটাৰ 20,006 গৰাকী মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম। মোৰ মনত ইচ্ছা যাতে 25,000 টকা যেতিয়া মই বিলাব দিম, 20,000ৰ পৰা এগৰাকীও কমিব নালাগে। পাৰিবনে নাই আপোনালোকে? পৰীক্ষাত সবে পাছ কৰিব পাৰিবনে নোৱাৰে? কোনেও কিন্তু ফেল কৰিব নোৱাৰে। আপোনালোকেতো ফেল নকৰে, কিন্তু এটা ঘটনা আছে। অহা বছৰ যেতিয়া মই আপোনালোকক মাতিম, ঘৰত বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায়